নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু বানপানীৰ বতৰ কিনো দেখুৱাম, তথাপিও ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু প্ৰথমে গোসাঁই ঘৰৰ পৰা আহোঁগৈ। আৰু ভণ্টিহঁতৰ ঘৰৰ পৰা গছত লগা আম দিছে, ঘৰুৱা আম। কি ধুনীয়া কালাৰটো নহয়, এনেকৈ দেখিলে খাবলৈ এনেও মন যায়। এইটো কালাৰ মোক খুব ভাল পায়, মজা লাগিলে আমটো খাই পেলাই। একচুৱেলি বজাৰৰ আম যিমানে ভাল নালাগে কিয়, ঘৰত যদি ঘৰত লগা আম যদি পোক নাথাকে, খাই বহুত বেছি ভাল লাগে। ৰ'দটো যেনিবা আজি বৰ ধুনীয়াকৈ ওলাইছে। কালি বোলে বিনিহঁতৰ তাত হেনো একদম পূৰা বৰষুণ, আমাৰ তাত যেনিবা নাই। সেইদিনাখন ধুমুহাই এই চাংখন পেলালে বোলো, চাংখন একে ভাঙো আৰু আজি ক'তো ওলাই যোৱা নাই। চাংখন একে ভাঙি ঠিক কৰোঁ। এইখিনি কৰিলোঁ অলপমান কৰাৰ। এতিয়া মায়ে ফোন কৰিছে, মা নাই, মা সকাম এটা আছে তালৈ গ'ল। এইমাত্ৰ ফোন কৰিছে বোলে, কাৰেণ্ট আহিছে, পানীকণ তুলিব লাগে। কি যে সমস্যাত আহে নহয়, কেনেকৈ যে চলিছোঁ পানী নোহোৱা। পানী আছে টেংকিত, সেয়া হ'বলৈ দিয়া নাই আৰু। ভাগৰ লাগি গৈছে আৰু। এইখিনি কৰি মেলি হৈ গ'ল। এইখিনি ইয়াতে গোটালোঁ, গোটাই পেলাই পিছত আৰু আকৌ এইখিনি দিব লাগিব। আৰু মই লগোৱা জিকা কেইজোপাও এনেকৈ বাগৰি গ'ল আৰু ধুমুহাতে। এতিয়া এইকেইজোপা নালাগাই হ'ল দেখোন। বহুত দিনৰ মূৰত এখন চিনেমা চাই আছোঁ, অ' মাই গড। বহুত দিনৰ মূৰত চাই আছোঁ, মোৰ একদম আটাইতকৈ এখন ভাল লগা চিনেমা। तो शास्त्रों में जो भी लिखा होता है वो सब सही होता है, 100%। ये बहुत इंटरेस्टिंग आइटम है कि जो भी लीलाधर महाराज बोल रहे उसमें बस ऐसे समझा समझा करके हाथ हिला रहे। আৰু আজি হয়তো ছেকেণ্ড টাইম চালোঁ চাগে অ' মাই গড। যেতিয়া প্ৰথমবাৰ চাইছিলোঁ তেতিয়া মোৰ মাইণ্ডটো একদম ভগৱানৰ প্ৰতি মোৰ চিন্তাটো সম্পূৰ্ণ সলনি কৰি দিছিল। তেতিয়া এনেকুৱা আছিলে মোৰ ভগৱানৰ প্ৰতি চিন্তাটো। মই সৰুৰ পৰা খুব বিষ্ণু ভক্ত আছিলোঁ, খুব একদম বিষ্ণু বুলি ক'লে পাগল। আৰু তাৰপিছত মই যেতিয়া এইখন চিনেমা চাইছিলোঁ, তাৰপিছত মই বাইকত লিখি লৈছিলোঁ গড ইজ ওৱান বুলি। সম্পূৰ্ণ সলাই দিলে। আৰু আজি আৰু অলপমান বেছি ভাল লাগিলে। বহুত বছৰৰ পিছত, প্ৰায় চাগে 10 বছৰৰ পিছত মই চাই আছোঁ চিনেমাখন। খুব বেছি ভাল লাগিলে। যিটো লাষ্টত কয় যে ভগৱান কোনো চাৰিবেৰৰ মাজত নাথাকে, ভগৱান সকলোতে থাকে। ভগৱান মন্দিৰত নাথাকে, মানুহে যে মন্দিৰৰ কাৰণে পাগল হৈ যায়। ভগৱান ক'তো নাথাকে, ভগৱান পৰুৱা তাতো থাকে, চৰাই এটাতো থাকে, কাউৰীটো থাকিব। আৰু মই সেইকাৰণে মন্দিৰত যাওঁ, কিন্তু একচুৱেলি মন্দিৰত গ'লে মনটো শান্তি লাগে। পবিত্ৰতা এটা থাকে মন্দিৰত। চাফ চিকুণতাৰ পৰা আদি কৰি যিটো ঘণ্টাটোৰ শব্দ, এইবোৰ ভাল লাগে, সেইকাৰণে যাওঁ। কিন্তু বাকী এনেকুৱা নহয় যে মই ভগৱানক সকলোতে বিচাৰি পাওঁ। ভগৱানক আজিকালি মোৰ খুব বেছি ভাল লাগে। মই গৰুটোক মৰম কৰোঁ, তাতো মই ভগৱানক দেখা পাওঁ। মই সেৱাও কৰোঁ গৰুক। আৰু দিনটো ঘৰতে থাকিলোঁ, এতিয়া ভাবিছোঁ এতিয়া অকণমান ওলাই যাওঁ। পূৰা শুকাই গ'ল আৰু পাৰ চাৰ ওলাই গৈছে। পলস পৰি গৈছে আৰু এয়া পূৰা পলস পৰি গৈছে। এইবিলাক চব তল গৈছিলে, ৰাস্তাত আহি পেলাই লাগি আছিলে সেই পানী। এতিয়া এতিয়াও বহুত ওপৰত আছে এতিয়াও। আৰু তললৈ গ'লেহে অকণমান, তথাপিও নহ'লে অকণমান বৰষুণ পৰিলে আকৌ আহি যাব। যোৱাকালিলৈকে এইখিনিতে পানী বাগৰি আছিলে, এইখিনি পূৰা এৰাই গ'ল। এইখিনি পূৰা এৰাই গ'ল আৰু এতিয়া আগতকৈ বেছি এৰাই গ'ল। হ'ল কামপুৰ কঠীয়াতলি ৰোড। আৰু আমাৰ ফালৰ পৰা পানীটো আহি পেলাই লাষ্টৰ ফালে এইফালে হেঁচা দিয়ে। আৰু এতিয়া এইফালে পানী গৈ একদম নগাঁও টাউনৰ ওচৰত গৈ পেলাই পূৰা অলপ দিনলৈকে তাত থাকি যাব। আৰু আমাৰ তাত শুকাই যাব, কিন্তু বাগৰি যিহেতু গুচি আহে। এইখিনিৰ পৰা একদম দূৰ দূৰলৈকে কিবা যেন সাগৰহে, সাগৰ নহয় বাৰু, তথাপিও আৰু উপমা এটা। এয়া হ'ল বানপানীৰ সৃষ্টি কৰা সৌন্দৰ্য। আৰু আহিম বুলি ভাবিছিলোঁ কঠীয়াতলিলৈকে। তাৰপাছত প্ৰাঞ্জলক যিহেতু বহুত দিনৰ মই লগ পাইছোঁ, ফোন খুলি দিয়া তাক বহুত দিনৰ মই লগ পাইছোঁ, গতিকে এনেই নগাঁও টাউনৰ ফালে আহি গ'লোঁ। আৰু তাৰপিছত একো তেনেকুৱা বিশেষ কাম নাই, সোনকালে ৰিটাৰ্ণ হৈ দিম। আৰু আহি পালোঁ নগাঁও টাউন। আৰু এইটো হ'ল নগাঁও ক্লক টাৱাৰ। দেখাইছোঁ আৰু এবাৰ আহিছোঁ এতিয়া টাউনলৈ। ইমান দেৰি মই সিফালৰ পৰা নগাঁও সেইফালে গ'লে কিবা বানপানীৰ প্ৰভাৱটো এতিয়া যে আহি আছোঁ, ৰাস্তাৰ দুয়োকাষে পূৰা পানী। কঠীয়াতলিৰ পৰা সিফাললৈ গ'লে কিবা পানীৰ প্ৰভাৱটো পোৱাই নাযায়। আৰু এইফালৰ পৰা একদম যেতিয়া আহিব গোটেই পানী পানী পানী। জাষ্ট আহি পালোঁ ঘৰ। ভাল লাগিছে মনটো, যিহেতু পানীবোৰ শুকাইছে, মানুহৰ দুখ দুৰ্গতিবোৰ নোহোৱা হ'ব, আৰু সেইটোৱে আশা।
আৰু ভিডিঅ'টো ইমানেই আছিলে কেনেকুৱা ভিডিঅ' জনাব লগ পাম অন্য এটা নতুন ভিডিঅ'ৰে আশা কৰোঁ ভিডিঅ'বোৰ চাই থাকিব ধন্যবাদ